ঢকুৱাখনা সমষ্টিৰ এখন গাঁৱৰ ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত ৰাজনৈতিক দল নেতাৰ প্ৰৱেশে নিষিদ্ধ ঘোষণা যে সময়ত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিয়াৰ বাবে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী নেতা কৰ্মীসকল সেই সময়তে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডৰ মৰনৈ গাঁও পঞ্চায়তৰ এখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত দেশে স্বাধীনতা লাভ কৰাৰ ৭৭টা বছৰ অতিক্ৰম কৰাৰ পিছতো ঢকুৱাখনা সমষ্টিৰ বৰজুল গহৰাণী গাঁৱত নপৰিল চৰকাৰী উন্নয়ন আঁচনিৰ পৰশ এই গাঁওখনলৈ যাবলৈ কোনো ফালৰ পৰাই নাই এটা সুচল পথ খৰালি বলাহী নদী পাৰ হ'ব লাগে ঢলং পলং ভঙাচিঙা বাহৰ দলঙেৰে বাৰিষা নাও নহলে অচল হৈ পৰে গয়াৰ জীৱন যাতায়াতৰ দুৰৱস্থাৰ বাবে মৰনৈ পঞ্চায়তৰ ৪ নং বালিজান ৱাৰ্ডৰ বৰজুল গহৰাণী ৰাইজে সকলো সময়তে ভুগিব লাগে জমৰ যন্ত্ৰণা বছৰ বছৰ ধৰি সাংসদ বিধায়ক পঞ্চায়ত প্ৰতিনিধি সকলোকে আবেদন নিবেদন কৰিও গাঁওখনৰ ৰাইজে এটা পথ আৰু এখন দলং পাবলৈ সক্ষম নহল লগতে ৰাজনৈতিক দলৰ নেতা প্ৰাৰ্থীৰো প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰি মৰনৈ পঞ্চায়তৰ বৰজুল গহৰাণী ৰাইজে গাঁৱৰ পথত আৰি দিছে বেনাৰ কোনো ৰাস্তা পদূলি নাইকিয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা অসুবিধা হয় আৰু আমাৰ বেমাৰী কোনোবা পৰি থাকিলে নিবলৈ বহুত অসুবিধা ডাক্তৰ এজনকো পাবলৈ আমাৰ ইয়াত নাই আনি ইমান পানীৰ মাজত নাও নহ'লে আহিব নোৱাৰে আৰু ৰাস্তা নাই পদূলি নাই কেনেকৈ আহিব আৰু কেনেবাকৈ মেডিকেললৈ নিবলৈ হ'লেও আমাৰ এতিয়া 6 কিলো 7 কিলোমিটাৰ খোজকঢ়াই নিব লাগে বা বোচা কৰি নিব লাগিব নহ'লে খাঙি ভাড়া কৰি নিব লাগিব ইমান অসুবিধাত পৰি আমি ইয়াত আছোঁ কিন্তু আমাৰ চৰকাৰ পিনৰ কোনো যে এই ৰাস্তা পদূলি বা দলংখনৰ নিৰ্মাণটোকে যে নিদিয়ে ধৰি কিন্তু ভোটৰ সময়ত আহে গোটেই মহিলাক কোনোবাক 10 টকা এটা দিব কোনোবা 5 টকা এটা দিব এনেকৈ তামোল এখন খুৱাই মানে ফুচলাই ভোটখিনি বিচাৰি আহিবলৈ অনুৰোধ সিহঁতৰ আহে ইয়াত অনুৰোধ কৰি কিন্তু এতিয়া আমাৰ বৰ্তমানটো চলিবলৈ কাৰণে ৰাস্তা নাই পদূলি নাই আৰু মানে দলং নাই আমি কেনেকৈ এইখিনি মানুহ চলি আছোঁ এইখিনি সমস্যাটো সিহঁতে খবৰ ল'বলৈ নাহে সেইবাবে আমি এতিয়া এই ভোট বৰ্জন কৰিম বুলি ভাবিছোঁ ইয়াত কোনো পাৰ্টি আহিলেও আমি অনিৰ্দিষ্টকালৈ ভোটকে নিদিওঁ আমি গোটেই সিদ্ধান্ত কৰিলোঁ মহিলা আৰু আমাৰ মতা বাপজনহঁতকো সকলোকে কৈছোঁ যে আমি কোনো ইয়াত সোমাব নোৱাৰে আমি বেনাৰ আহিলোঁ আমি এই ইমান অসুবিধা জেগাত থাকি সিহঁতক ভোট দি আমি ৰজা কৰিব নোৱাৰোঁ আৰু নৱদলে চাওকো বাৰে বাৰে অনুৰোধ কৰি আছোঁ তেওঁ এই জেগাডোখৰ দুবাৰ আহিলে চাবলৈ আৰু এতিয়া চাবলৈ অহা নাই আমি কেনেকৈ কি পৰ্যায়ে আমি ইয়াত সিহঁতক ভোট দি জিকাম সেইকাৰণে আমি ভোট বৰ্জন কৰিছোঁ তাৰ কাৰণে অনুৰোধ কৰিছোঁ আজি আমাৰ ভাৰত স্বাধীন হোৱা ৭৫টা বৰ্ষ পাৰ হৈ গ'ল আৰু আমি ইয়াতে জন্ম হৈ এতিয়া আমাৰ প্ৰায় ৫০-৫৫ বছৰ হৈ গ'ল আজিলৈকে আমি আপোনাৰ এই 1 কিলোমিটাৰ এখন দলং আৰু ৰাস্তা এই দুটা বস্তু আমি প্ৰত্যেক নিৰ্বাচনতে আমি প্ৰাৰ্থীসকলক অনুৰোধ জনাওঁ আমি ব্যক্তিগত একো বিচৰা নাই যিহেতু যাতায়াতৰ সুবিধা আমাক লাগে গতিকে আমি কৈ ভাগি গ'লোঁ এবাৰ মই আপোনাৰ নৱদলে ছাৰক আনি এই দলঙেদি পাৰ কৰাই নামঘৰত তেখেতক গামোচা পিন্ধাই ছাৰ তেতিয়া কৈছোঁ ছাৰ আমাক একো নালাগে আমাক ৰাস্তাটো দিয়ক যাতে আমি এই গাঁওখনৰ পৰা আমি মুকলিলে যাতে অহা যোৱা কৰিব পাৰোঁ কিন্তু তেখেতৰ এতিয়া আপোনাৰ আৰু 1.5 বছৰ নে 1 বছৰ আছে 15টা বছৰ কাৰ্যকাল গ'ল আৰু এসময়ত তেখেত আপোনাৰ গ্ৰাম্য উন্নয়ন কেইবাটাও বিভাগৰ মন্ত্ৰীও আছিলে আমি ভাবিছিলোঁ তেখেতে নিশ্চয় কথা ৰাখিব কিন্তু ভোটৰ সময়ত তেখেতে প্ৰত্যেকবাৰ আহিছে তেখেতৰ আইগৰাকীও আহিছে আৰু পালিপহৰীয়া নেতাসকলতো আপোনাৰ ক'বলগীয়া নাই আৰু তেখেতলোক আহিয়ে থাকে গতিকে আমাৰ এতিয়া এইবাৰ আমাৰ ৰাইজে সিদ্ধান্ত লৈছে আমি লোৱা নাই যে আমি ইমান বছৰ এনেধৰণে থাকিলে এখন আমি গণতান্ত্ৰিক ৰাষ্ট্ৰত আমি সম অধিকাৰ পাব লাগে আমি অইন বিচৰা নাই ব্যক্তিগত আমি এটা ৰাস্তা আৰু এখন দলং যিহেতু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আপোনাৰ ঘিলামৰা পঢ়িব লাগে আমাৰ এই মানুহখিনি কোনো চাকৰিয়ালৰ মানুহ নহয় গতিকে ইয়াৰ পৰা আমাৰ চাইকেলখন মাৰি ওলাই যাবলৈ ল'ৰা এটা আমি বাৰিষা দিনত সমৰ্থন নহয় গতিকে সেইকাৰণে এইবাৰ আমাৰ ৰাইজে সমস্তখিনি ভাবি চিন্তি আমি পঞ্চায়ত ইলেকশ্যনটো বৰ্জন কৰাই নহয় আমি অদূৰ ভৱিষ্যতে যিমান ইলেকশ্যন হ'ব যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব তেতিয়ালৈকে ৰাইজে আপোনাৰ
ভোট বৰ্জনৰ এটা সিদ্ধান্ত লৈছে প্ৰচিডিং হৈছে কোনো লোকে যদি ইয়াৰ পৰা আপোনাৰ কেনেবাকৈ ভোট দিয়ে তেখেতলোকৰ ওপৰতো আমাৰ 50,000 পৰ্যন্ত আপোনাৰ জৰিমনা সিদ্ধান্ত লৈছে গতিকে আমি তাকে চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে অসমখন সুন্দৰ কৰিছে আমি জনা আমাকো এই ৰাস্তাটো উলিয়াই আপোনাৰ দলংখন দি আমাৰ এই পানীৰ মাজত থকা গঙাটোপৰলখীয়া মানুহখিনিক যাতে বাহিৰলৈ উলিয়াই নিয়ে তাই আমি তেখেতৰ ওচৰত অনুৰোধ কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।